everyone, welcome to ইকোহিবাৰ সকলোকে দিন নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো অলৰেডি আমি খুব ধুনীয়া ক্লাছৰ এটা সিৰিজ লঞ্চ কৰিছো আৰু এই সিৰিজটোত আমি কি কৰিছো গোটেইকেইটা চেপ্টাৰৰে একদম বেসিক টাইপৰ বা একদম ক্ৰনলজিক্যালি গোটেইখিনি কোৱেশ্চনে ডিসকাশন কৰি আহি আছো এৰে আগৰ ক্লাছৰ আমি বহুত কেইটা টপিক বা বহুত ধুনীয়া কনসেপ্ট এটা আলোচনা কৰিছিলো যদি সিলেবাসৰ কথা হয় এইখনি আছিল আমাৰ সিলেবাস আসাম পুলিচ হওক বা এডিআৰই হওক আৰু তাৰ লগতে যদি গোটেইখিনি মেথছৰ সিলেবাসৰ কথা হয় এইখিনি আছিল আমি আৰম্ভ কৰিছো একদম প্ৰথম চেপ্টাৰ নাম্বাৰ সিস্টেমৰ আমাৰ আছিল এইখিনি আছিল ৰিজনিংৰ সিলেবাস নাম্বাৰ সিস্টেমত ডিভিজিবিলিটি ৰুল আমি প্ৰথম ক্লাছত কমপ্লিট কৰিছো সেকেন্ড ক্লাছত আমি ডিজিট ইন্টাৰচেঞ্জ আলোচনা কৰিছো আৰু থাৰ্ড ক্লাছত আমি ডিসকাশন কৰিবলৈ গৈছো ডিজিট কাউন্টিং হয়তো বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে মেথছ পঢ়ি বহুত বেছি ভাল নাপায় কিন্তু এই ক্লাছ কেইটা চোৱাৰ পিছত এতিয়ালৈকে কোনো এজন ষ্টুডেন্টে বুজি নোপোৱা হয় নাই তো সেই কাৰণে সকলোকে ৰিকুৱেষ্ট থাকিলে ইয়াৰে আগত যোৱা ভিডিঅ দুটা চাই লোৱা তাত থকা গোটেইখিনি কথা এক্সাম ওৰিয়েন্টেড হয় এক্সামত সেইবিলাক কুৱেশ্চন আহি থাকে তো এবাৰ চাই থলা মানে এক্সামত আহিলে কুৱেশ্চনৰ কোনো চিন্তা নাই মইতো ক'ব বিচাৰো যে ডিভিজিবিলিটি ৰুলৰ কুৱেশ্চন এক্সামত আহিবই 200% sure এক্সামত আহিবই তো সেই কাৰণে এবাৰ কনসেপ্ট খিনি চাই থৈ দিয়া যাতে এক্সামত আহিলে কৰিব পাৰো নেক্সট আইছো আজিৰ এই ক্লাছৰ আমি আলোচনা কৰিম ডিজিট কাউন্টিং লগতে ডিজিট ইন্টাৰচেঞ্জৰ আমি কেইটামান কুৱেশ্চনৰ আলোচনা কৰিম যিকেইটা মই তোমালোকক হোমৱৰ্ক দিছিলো যি সকলে কুৱেশ্চন এটা সলভ কৰিব পাৰিছে বহুত ধুনীয়া কথা আৰু যি সকলে পাৰা নাই তাৰে ভালদৰে মন কৰা যাতে আৰু নেক্সট টাইম আহিলে আমি কৰিব পাৰো এই কুৱেশ্চনত কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হালহলনি কৰিলে পোৱা নতুন সংখ্যাটো আগৰ সংখ্যাতকৈ 45 বেছি মই আগতেও মেনশন কৰিছো যদি দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান যদি হালহলনি কৰা হয় তেতিয়া হলে আমি কি কৰো আমি চাম যে অংক দুটাৰ সংখ্যা দুটাৰ এই যে সংখ্যা দুটা আছে দুটা অংকৰ এটা সংখ্যা আছিল ঠিক আছে xy তাৰ জায়গা হলালো মানে কি হৈ যাব yx হ'ব ন আমি এটা চাব লাগে ইহতৰ পাৰ্থক্য দিয়া আছে নে ইহতৰ যোগফল দিয়া আছে তো আমাক কৈছে আগৰ সংখ্যাটোতকৈ 45 বেছি মানে যেটো নতুন নম্বৰ আছে এটো বেছি কিমান বেছি 45 আৰু বেছি বুলি কৈছে মানে কি ডিফাৰেন্স হয় ন আৰু ডিফাৰেন্স আমাক দিয়া আছে মানে আমি এটো কি বুলি কম এটো কাৰ গুণিতক এটো হৈছে নৰ গুণিতক নৰ কিমান নম্বৰ গুণিতক নৰ 5 নম্বৰ গুণিতক এই 5 টোই কি বুজায় এইখিনি কথাই যোৱাকালিৰ ক্লাছত আমি আলোচনা কৰিছো হয়নে এই 5 টোই কি বুজায় যে অংক দুটাৰ পাৰ্থক্য মানে আমাৰ যেটো এনসাৰ আহিব সেই এনসাৰটোত অংক দুটাৰ পাৰ্থক্য কি হ'ব x - y কিমান হ'ব 5 হ'ব হয় আৰু আমাক লগতে কি কৈছে যদি অংক দুটাৰ যোগফল 5 হয় মানে অংক দুটাৰ যোগফল কিমান হ'ব অংক দুটাৰ যোগফল আমাৰ হ'ব x + y হ'ব আমাৰ 5 হ'বনে পসিবল ওকে চাই ল এটো পসিবল হ'বনে নাই তো এটা আছে বিয়োগফল আছে 5 আৰু যোগফল আছে 5 যদি আমি এই দুটাক যোগ কৰি দিও কি হ'ব 2x = আমাৰ কিমান আহিব দুটাক যদি যোগ কৰি দিও এই দুটাক যোগ কৰি দিয়াচোন দুইটা ইকুৱেশন হবে কি হ'ব যোগ কৰিলে 5 + 5 হৈ যাব এটা 10 অৰ্থাৎ x = আমাৰ আহি যাব 5 x = যদি 5 হয় y = কিমান হ'ব 0 হ'ব মানে 50 এটা এনেকুৱা নাম্বাৰ এই নাম্বাৰটো তোমালোকে যদি চোৱা ন অংক দুটাৰ যোগফল কিমান অংক দুটাৰ যোগফল 5 অংক দুটাৰ পাৰ্থক্য কিমান সেইটো 5 আৰু যদি ইয়াৰে অংক দুটাৰ স্থান হালহলনি কৰো মানে 50 আছে তা হলাই দিলে কি হ'ব 05 আৰু ইহতৰ পাৰ্থক্য কিমান হৈ গল চাও বিয়োগ কৰা 50 বিয়োগ 5 কিমান 45 যেটো আমাৰ কুৱেশ্চনৰ লগত মিলি আছে 45 ঠিক আছে তো আমি কি কৰিব লাগে আমি ইয়াতে অংক দুটাৰ পাৰ্থক্যটো উলিয়াব লাগে পাৰ্থক্য কিমান x - y 5 যোগফল কিমান x + y 5 তো এইখিনি ডাইৰেক্ট যোগ কৰিবা যোগ কৰিলে কি হ'ব চাবা ৰে এই -y + y ডাইৰেক্ট কাট খাই যাব থাকিল কি x + x 2x 5 + 5 10 ইয়াৰ পৰা x = কিমান আহি গল 5 আহি গল 2 ৰে 10 কাটি দিয়া তো x যদি 5 হয় y কিমান হ'ব ইয়াৰে বহাই দিয়া x ৰ ভ্যালুটো 5 ইয়াৰে 5 আছে 5 ৰ পৰা কি বিয়োগ কৰিবা যাতে 5 আহে 5 ৰ পৰা 0 বিয়োগ কৰিম তেতিয়াহে 5 আহিব হয় না কথাটো 5 ৰ পৰা কি বিয়োগ কৰিম যাতে 5 আহে 5 ৰ পৰা 0 বিয়োগ কৰিম এতিয়া আমাক কৈছে এটা সংখ্যা xy আনটো হৈছে yx আমি এটা চাব লাগিব যে আমাৰ এনসাৰ কি হ'ব আমাক কি উলিয়াব দিছে নতুন সংখ্যাটো উলিয়াবা নতুন সংখ্যাটো এতিয়া চোৱা আমাৰ এনসাৰ দুটা হ'ব পাৰে এটা হৈছে 50 আৰু এটা হৈছে 5 এই দুটা আমাৰ এনসাৰ হ'ব পাৰে এতিয়া এই দুটা সংখ্যাৰ কোনটো কাৰেক্ট এনসাৰ কোনটো কাৰেক্ট তো তাৰ কাৰণে তোমালোকে চাব লাগিব কুৱেশ্চনত আমাক কৈয়ে দিব যে কোনটো ডাঙৰ সংখ্যা এটা চোৱা কি কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হালহলনি কৰিলে পোৱা নতুন সংখ্যাটো নতুন যেটো সংখ্যা পাম সেই নতুন সংখ্যাটো আগৰ সংখ্যাটোতকৈ 45 বেছি মানে যেটো নতুন সংখ্যা হ'ব সেইটো প্ৰাৰম্ভিক সংখ্যাতকৈ 45 বেছি মানে নতুন সংখ্যাটো কি হ'ব ডাঙৰ হ'ব ন তো মানে আগৰ সংখ্যাটো যদি 5 হয় নতুন সংখ্যাটো 50 হ'ব তো নতুন সংখ্যা আমাক উলিয়াব দিছে তো কারেক্ট आंसर হ'ব 50 না কি 5 দুইজনৰ হয়তো কনফিউজন হ'ব যে 5 তো आंसर হ'ব পাৰে 5 आंसर এই কাৰণে নহয় কাৰণ নতুন সংখ্যাটো ডাঙৰ বুলি কৈছে কি কৈছে চোৱা নতুন সংখ্যাটো আগৰ সংখ্যাতকৈ 45 বেছি বুলি কৈছে নতুন সংখ্যাটো বেছি মানে কি ডাঙৰ হয় না নেক্সট আইছো নেক্সট কোৱেশ্চন ফালে এটো কোৱেশ্চন এটা কি কৈছে চোৱা এনে কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হালহলনি কৰিলে কোৱা নতুন সংখ্যাটো আগৰ সংখ্যাতকৈ 72 বেছি 72 বেছি বুলি কৈছে 72 বেছি
মানে এইটো কি হয় এইটো ডিফারেন্স হয় ন বেছি বুলি কৈছে মানে কি ডিফারেন্স তো ডিফারেন্সটো কিহৰ গুণিতক ডিফারেন্সটো সদায় 9 ৰ গুণিতক অৰ্থাৎ 9 8 গুণ কিমান 72 মানে আমি গম পালো যে অংক দুটাৰ পাৰ্থক্য কিমান হ'ব পাৰ্থক্য হ'ব 8 লগতে আমাক কি কৈছে যদি অংক দুটাৰ যোগফল 8 হয় মানে অংক দুটাৰ যোগফলও কিমান অংক দুটাৰ যোগফল হৈছে 8 তাহলে ইয়াৰে পৰা আকৌ সেম আহি গল ন বিয়োগফল আৰু যোগফল দুইটা 8 আছে মানে যোগ কৰিলে কি পাবা ইয়াতে 2x আহি যাব y y কাট খাই যাব ন 2x ইকুৱেল কিমান আহিব ইয়াতে 16 ইয়াৰে পৰা x ইকুৱেল আমাৰ আহিব 8 যদি x ইকুৱেল 8 হয় 8 ৰ পৰা কি বিয়োগ কৰিলে 8 আহিব অৰ্থাৎ 0 তো এটা সংখ্যা হ'ব 80 এটা সংখ্যা হ'ব 8 ঠিক আছে আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে নতুন সংখ্যা আৰু নতুন সংখ্যাটো যেটা আমাক বেছি বুলি কৈছে মানে 80 হৈ যাব আমাৰ কাৰেক্ট আনসার ঠিক আছে তো এনেকৈ আমি কাৰেক্ট আনসারটো দিব পাৰিম নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন ইয়াতে আমাৰ অপচনো আছে তো আশা কৰো সকলোৱে অপচন বিলাক চাই পেলাইও আনসাৰ দিবলৈ এইটোৰ পাৰিছে ওকে কি কৈছে ইয়াতে কৈছে যদি দুটা অংকৰ সংখ্যা এটা অংকৰ স্থান হাল সলনি কৰিলে পোৱা নতুন সংখ্যাটো আগৰ সংখ্যাটোৰ নতুন সংখ্যাটো আৰু আগৰ সংখ্যাটোৰ যোগফল দিয়া আছে যোগফল কিমান 77 এতিয়া সৰে যোগফল 77 যিকোনো এটা সংখ্যাৰ অংকৰ স্থান হাল সলনি কৰিলে যি দুটা নতুন সংখ্যা পোৱা যায় তাৰ যোগফলটো কিহৰ গুণিতক আমি লাষ্ট ক্লাছত আলোচনা কৰিছো এইবিলাক কথা কিহৰ গুণিতক 11 এতিয়া ইয়াতে দেখিছো 11 এইটো 7 নম্বৰ গুণিতক 7 নম্বৰ গুণিতক মানে কি ইয়াৰে মিনিং কি ইয়াৰে মিনিং হৈছে অংক দুটাৰ যোগফল কি হ'ব লাগিব অংক দুটাৰ যোগফল 7 হ'ব লাগিব তো এৰে চোৱা 5 যোগ 2 7 4 যোগ 3 7 6 যোগ 1 7 7 যোগ 0 7 মানে ইয়াৰে গোটেইকেইটা অপচনে হ'ব যেন লাগিছে কোনটো কাৰেক্ট আমি এতিয়ালৈকে ক'ব পৰা নাই এৰে গোটেইকেইটাৰে অংক কেইটাৰ যোগফল কিমান 7 এটা নেক্সট যদি চাও যদি অংক দুটাৰ পাৰ্থক্য কিমান 1 মানে ইয়াতে থকা সংখ্যা কেইটাৰ অংক দুটাৰ পাৰ্থক্য কি হ'ব লাগিব অংক দুটাৰ পাৰ্থক্য হ'ব লাগিব 1 আৰু হেতু কাৰ ক্ষেত্ৰত হৈছে মাত্ৰ 43 ক্ষেত্ৰত 43 এটা এনেকুৱা নাম্বাৰ যাৰ 4 বিয়োগ 3 কিমান 1 4 যোগ 3 কিমান 7 মানে অংক দুটাৰ যোগফল 7 অংক দুটাৰ পাৰ্থক্য 1 যেটো আমাক কোৱেশ্চনটোৰ গোটেইখিনি কন্ডিশন ফুলফিল কৰিছে মানে এইটো হৈ গল কাৰেক্ট আনসার এটা এইখিনি বস্তু যেতিয়া ভালদৰে গুৰুত্ব দিয়া নাযায় যেতিয়া এই কনসেপ্টটো আমাৰ লগত নাথাকে যে দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হাল সলনি কৰিলে যি দুটা নতুন সংখ্যা পোৱা যাব তাৰ যোগফল সদায় 11 ৰ গুণিতক হয় এই বস্তুটো আমি জানিব লাগে লগতে আমি জানিব লাগে যদি স্থান হাল সলনি কৰি পাৰ্থক্য লোৱা হয় এটো 9 ৰ গুণিতক হয় এই কনসেপ্টটো থাকাৰ পাছত আমি এনেকৈ অপচনৰ পৰা ডাইৰেক্টলি আনসাৰ দিব পাৰো আমি কি কৰিব লাগে প্ৰথমতে চাব লাগে 11 ৰ কিমান নম্বৰ গুণিতক এটা 7 নম্বৰ গুণিতক তাৰ মিনিং কি এই 7টোৱে কি বুজায় এই 7টোৱে বুজায় অংক দুটাৰ যোগফল আৰু পাৰ্থক্যই কি বুজায় পাৰ্থক্যই বুজায় অংক দুটাৰ পাৰ্থক্য ঠিক আছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এইটোৰ আনসাৰ কি হ'ব ইয়াতে আমাক এটা চোৱা ইয়াতে আমাক অপচনস বিলাক এনেকৈ দিব পাৰিলে হেতেন অপচন এ আমাক ইয়াতে দি দিলে কিমান দিলে ইয়াতে আমাক দি দিলে 76 অপচন বি আমাক দি দিলে ইয়াতে 54 অপশন সি আমাক দি দিলে 65 অপশন ডি আমাক দি দিলে 81 ঠিক আছে ইয়াৰে চোৱা এতিয়া আমাক এইকেইটা অপশনো দিব পাৰে এক্সামত এনেকুৱা অপশন দিলে কি হ'ব চোৱা আমি যদি ইয়াতে চাও ইয়াতে আমাক কৈছে দুটা অংকৰ সংখ্যা দুটা মই 8টা অপশন দিয়া বুলি ধৰি লোৱা এনে 8টা বাৰু নহল 54 আৰু 81 তো কমনে আছে তো 6টা অপশন আছে তো এটা আমাক কৈছে অংক দুটাৰ যোগফল হৈছে 99 এতিয়া অংকৰ সংখ্যা দুটাৰ যোগফল যদি 99 হয় 99 টো কাৰ গুণিত হয় 11 কাৰণ যিকোনো এটা সংখ্যাৰ অংকৰ স্থান হাল সলনি কৰিলে যিটো নতুন সংখ্যা পোৱা যায় বা যিটো প্ৰাৰম্ভিক সংখ্যা থাকে তাৰ যোগফলটো সদায় 9 থাকে ন যোগফলটো কি হয় 11 মাল্টিপল থাকে অৰ্থাৎ 11 * 9 হল এটা এই 9টোৱে কি বুজাইছে 9টোৱে বুজাইছে অংক দুটাৰ যোগফল তো আমি চাব লাগে ইয়াতে অংক কেইটাৰ যোগফল কাৰ কাৰ 9 আছে তো দেখিবা 7 + 2 9 মানে এইটো হ'ব পাৰে 8 + 1 9 হ'ব পাৰে 5 + 4 9 3 + 6 9 ইয়াৰো তেনেকুৱা 7 + 6 কিমান হয় 7 + 6 13 মানে এইটো आंसर হ'বই নোৱাৰে 5 + 4 হ'ব পাৰে 6 + 5 কিমান 11 এইটো হ'ব নোৱাৰে 8 + 1 9 এইটো হ'ব পাৰে মানে এনেকৈ আমি অপচন বিলাক ইলিমিনেট কৰো যদি সংখ্যা দুটাৰ যোগফল যদি 99 হয় মানে অংক দুটাৰ যোগফল কি হ'ব 9 হ'ব ন অংক দুটাৰ যোগফল 9 হ'বই লাগিব তো ইয়াতে যিকেইটা অপচনৰ অংক দুটাৰ যোগফল 9 সেইকেইটাহে আমি বৰ্তমানৰ কাৰণে ৰাখিম কিন্তু ইয়াৰে পৰা আমি কনফাৰ্ম নহয় যে এইটো आंसर নে এইটো নে এইটো নে এইটো বা এইটো নে এইটো কোনটো आंसर তো তাৰ কাৰণে আমি নেক্সট চাব লাগিব যে অংক দুটাৰ পাৰ্থক্য 1 অংক দুটাৰ পাৰ্থক্য 1 হ'ব লাগিব এটা 7 - 2 কি হয় 7 - 2 5 মানে এইটো आंसर নহয় 8 - 1 7 এইটো নহয় 5 - 4 1 মানে এইটোৱে হৈ গ'ল আমাৰ কাৰেক্ট आंसर 36 ও নহয় 81 নহয় এইটোৱে হৈ গ'ল আমাৰ কাৰেক্ট आंसर বুজি পালানে
আমি কেনেকৈ গম পাম আমি অংক দুটাৰ যোগফল আৰু অংক দুটাৰ পাৰ্থক্য দুইটা বস্তু এক্সামত কুৱেশ্যনৰ পৰা ওলাই ল'ব লাগিব কুৱেশ্যনৰ পৰা যেতিয়া সেই দুটা বস্তু ডিকোড কৰিব পাৰিবা তাৰপিছত অপচন চাই পেলাই ডাইৰেক্ট আনসাৰ মানে আমাৰ ডিজিট ইন্টাৰচেঞ্জৰ কুৱেশ্যন সলভ কৰিবলৈ আমাৰ এক্সামত মোৰ বেছিটো 5 ছেকেণ্ডৰ পৰা 7 ছেকেণ্ড হ'বই লাগে 10 ছেকেণ্ডো নালাগে আমি যে চাব লাগে যোগফল দিয়া আছে বিয়োগফল যদি যোগফল দিয়া আছে 11 গুণিতক যদি বিয়োগফল দিয়া আছে 9 গুণিতক ঠিক আছে সেইটো খাস ওলাই ললা আৰু যেটো গুণিতক ওলাব সেই গুণিতকৰ লগত যেটো থাকিব এটো কি হ'ব হয়তো অংকৰ দুটা যোগফল হ'ব নহলে বিয়োগফল হ'ব যদি অংকৰ দুটাৰ বিয়োগফল হয় তেতিয়া হলে আমি ডিফাৰেন্সটো ইয়াতে চেক কৰিম মিলিছে নে নাই অপচন কেইটাৰ কোনটো লোড মিলিছে যদি যোগফল দিয়া আছে যোগ কৰি চাম অংকবিলাক আৰু লগতে ইয়াতে আমাক দিয়াই থাকিব ডিফাৰেন্সটো ঠিক আছে তেনেকে আমি অপচনটো এলিমিনেট কৰি পেলাই আনসাৰ দিব পাৰিম নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এটো কোৱেশ্চন ইয়াতে কি কৈছে এটা কৈছে সাম অফ দা ডিজিট অফ এ টু ডিজিট নাম্বাৰ ইজ 9 দুটা অংকৰ সংখ্যা এটাৰ অংক কেইটাৰ যোগফল আমাক দিয়া আছে 9 অংক কেইটাৰ যোগফল 9 মানে x + y কিমান 9 যদি মই এটো অংক বুলি ধৰো মানে x y এটা সংখ্যা বুলি ধৰাছোন x y এটা সংখ্যা তাৰে অংকৰ দুটা যোগফল 9 তাৰপিছত কি কৈছে when we interchange the digits যেতিয়া আমি অংক কেইটা হাল সলনি কৰিম the resulting number is greater than the original আমাক কৈছে যেটো অংক দুটাৰ স্থান যদি হাল সলনি কৰো যেটো নতুন সংখ্যা বা হেতু পুৰণি সংখ্যাতকৈ ডাঙৰ মানে এটো যদি পুৰণি সংখ্যা হয় ইয়াতকৈ নতুন সংখ্যাটো কি হ'ব নতুন সংখ্যাটো ডাঙৰ হ'ব বাৰু এইখিনিও বুজি পালো কিমান ডাঙৰ 27 ডাঙৰ মানে নতুন সংখ্যাটো 27 ডাঙৰ তৰে 27 টো ডাঙৰ বুলি যে কৈছে মানে এটো কি হয় এটো ডিফাৰেন্স ন যদি এটুতকৈ এটো 27 ডাঙৰ মানে এই দুটাৰ ডিফাৰেন্স কিমান 27 তো 27 টো কিহৰ গুণিতক 9 ৰ গুণিতক আৰু এই যোনটো পাৰ্থক্য আৰু 3 আহিছে এই 3 টোই কি বুজাইছে এই 3 টোই বুজাইছে অংক দুটাৰ পাৰ্থক্য মানে অংক দুটাৰ পাৰ্থক্য কিমান হ'ব অংক দুটাৰ পাৰ্থক্য হ'ব 3 অংক দুটাৰ যোগফল কিমান অলৰেডি আমাক কোৱেশ্চনত দি দিছে 9 যোগফল আমি গম পাও বিয়োগফল গম পাও তো আমি অপচন কেইটা এলিমিনেট কৰি পেলাই ডাইৰেক্ট আনসাৰ দিব পাৰি আমি অপচন কেইটা চাম অপচন যিকেইটা দিয়া থাকিব ইয়াতে আমাৰ অপচন নাই মই অপচন দিয়ে দিছো অপচন এ আমাক দি দিলে 54 অপচন বি আমাক দি দিলে 63 অপচন সি আমাক দি দিলে 36 অপচন ডি আমাক দি দিলে 27 তো ইয়াৰে কোনটো কারেক্ট আনসার হ'ব তো ইয়াৰে তোমালোকে দেখিবা অংক দুটাৰ যোগফল কিমান 9 হ'ব লাগিব ন তো 5 + 4 9 6 + 3 9 3 + 6 9 2 + 7 9 মানে গোটেই কেইটাৰে অংকৰ যোগফল 9 আছে তো আমি ইয়াৰে পৰা আনসাৰ দিব নোৱাৰিম আমি চাব লাগিব অংক দুটাৰ পাৰ্থক্য কিমান হ'ব লাগিব 3 তো 3 পাৰ্থক্য কাৰ কাৰ আছে 5 - 4 কিমান এ মানে এইটো অপচন নহয় অংক দুটাৰ পাৰ্থক্য কি হ'ব লাগিব 3 হ'ব লাগিব 6 - 3 3 6 - 3 3 মানে অপচন বি আৰু সি হ'ব পাৰে এইটো হ'বনে এইটোও নহয় কাৰণ 7 ৰ পৰা 2 গলে 5 থাকে মানে আমি দেখিলো অপচন বি আৰু সি এনেকুৱা দুটা সংখ্যা যি দুটাৰ অংক দুটাৰ যোগফল 9 আৰু অংক দুটাৰ পাৰ্থক্য 3 মানে ইহত দুটাৰ কোনটো কারেক্ট আনসার তো এই ক্ষেত্ৰত আমি চাব লাগিব আমাক কৈছে হোৱাট ইজ দ্য টু ডিজিট আমাক মানে অৰিজিনাল নাম্বাৰটো উলিয়াব দিছে তো আমি চাব লাগিব যে অৰিজিনাল নাম্বাৰটো ডাঙৰ সংখ্যা নে নিউ নাম্বাৰটো ডাঙৰ তো ইয়াতে দেখিবা আমাক ক্লিয়াৰলি কৈ দিছে যে ইট ইজ ফাউন্ড that the resulting new number is greater than the original number আমাক কৈছে ৰিজাল্টিং নাম্বাৰটো যোনটো নতুন নাম্বাৰ আছে সেইটো পুৰণা নাম্বাৰটোতকৈ ডাঙৰ মানে এই 63 আৰু 36 ক'ব গ'লে বেলেগ বেলেগ সংখ্যা নহয় এটাই সংখ্যা যদি মই এনেকৈ লিখো যে 63 ইয়া হাল সলনি কৰিব লাগে কি হ'ব 36 নহব জানো মানে এই দুটা সেমই নাম্বাৰ হয় সেম নাম্বাৰ বুলি ক'ব পাৰি জাস্ট হাল সলনি হৈ আছে আমি ক'ব পাৰিম যে এটা হ'ব ইয়াৰে অৰিজিন এটা হ'ব ইয়াৰে নিউ এতিয়া আমি চাব লাগে কোনটো অৰিজিনাল কোনটো নিউ তো নিউ নাম্বাৰটো যেনেকৈ এটা আমাক ডাঙৰ বুলি কৈছে মানে ডাঙৰ সংখ্যা ইয়াৰে কোনটো 63 তো 63 হ'ব নিউ নাম্বাৰ আৰু অৰিজিন নাম্বাৰ কিমান হ'ব 36 তো কারেক্ট আনসার ইয়াতে হৈ গ'ল 36 কাৰণ আমাক ইয়াতে উলিয়াব দিছে হোৱাট ইজ দ্য টু ডিজিট নাম্বাৰ আমাক ইয়াতে নিউ নাম্বাৰ বুলি মেনশন কৰা নাই নিউ নাম্বাৰ বুলি মেনশন কৰিলেহে আমি নিউ নাম্বাৰটো আনসাৰ দিলোহেঁতেন যিহেতুকে আমাক অৰিজিনাল নাম্বাৰ বুলি কৈছে জাস্ট আমি অৰিজিন নাম্বাৰটো আনসাৰ দিম আৰু অৰিজিনাল নাম্বাৰটো ইয়াতে কি হ'ব 36 আমাৰ কারেক্ট আনসাৰ বুজি পালা তো এক্সামত আমি প্ৰথমতে চাম এই অংক দুটাৰ যোগফল অংক দুটাৰ বিয়োগফল ঠিক আছে এই দুটা বস্তু ওলোৱাৰ পিছত তোমালোকে অপচন এলিমিনেট কৰিবা যদি অপচন এলিমিনেট কৰাৰ পিছত তোমালোকৰ এনেকুৱা কনফিউজন ক্ৰিয়েট হয় যে দুইটা চোন সেম সংখ্যা ইয়াৰে বা কোনটো আনসাৰ সেই ক্ষেত্ৰত তোমালোকে চাবা যে নতুন সংখ্যাটো ডাঙৰ নে অৰিজিন সংখ্যাটো ডাঙৰ কোনটো ডাঙৰ যদি নতুন সংখ্যাটো ডাঙৰ তেতিয়াহ'লে ডাঙৰ সংখ্যাটো নতুন বুলি কবা সৰু সংখ্যাটো অৰিজিন বুলি কবা আৰু কুৱেশ্যনত এইবিলাক বস্তু হিন্ট দিয়া থাকিব কুৱেশ্যনত ক্লিয়াৰলি মেনশন কৰিব এইখিনি কথা নেক্সট কুৱেশ্যনৰ ফালে আহিছে নেক্সট কুৱেশ্যনত কি কৈছে চোৱা এইটো কুৱেশ্যনত এটা কৈছে if digit of a two digit number are interchanged then the difference between the two numbers will be 63 এটা two digit নাম্বাৰৰ এটা two digit নাম্বাৰ আছে তাৰে অংক কেইটা যদি হাল সলনি কৰা হয় ডিফাৰেন্স কিমান হ'ব between the number will be 63 difference 63 এটো ডিফাৰেন্সটো কিহৰ গুণিতক 9 ৰ গুণিতক তো 9 7 গুণ 63 এই 7 টো কি হয় মানে অংক কেইটাৰ পাৰ্থক্য 7 হ'ব লাগিব এটা অংক কেইটাৰ পাৰ্থক্য যদি 7 হ'ব লাগে ন
মই আমি ইচ্ছা কৰিলে এনেই এনসাৰ কেইটা লিখিব পাৰিম যে কি এনসাৰ হ'ব পাৰে সম্ভাৱনীয় এনসাৰ অংক কেইটাৰ পাৰ্থক্য যদি 7 হ'ব লাগে তেতিয়াহ'লে কি হ'ব চোৱাচোন 7 শূন্য 7 আৰু 0 হলে কি হ'ব 7 ৰ পৰা 0 গলে 7 থাকিব 8 আৰু 1 লিখিব পাৰো 8 ৰ পৰা 1 গলে কি থাকিব 7 থাকিব 9 আৰু 2 লিখিব পাৰো 9 ৰ পৰা 2 গলে কি থাকিব 7 থাকিব হয় নে নাই আমাক চোৱা আমাক কৈছে কি অংকৰ সংখ্যা দুটাৰ পাৰ্থক্য আছে 63 মানে 9 গুণিতক 9 7 গুণ 63 এই 7টো কি হয় এই 7টো হৈছে অংক কেইটাৰ পাৰ্থক্য মানে ইয়াতে যিকেইটা অংক আছে এই অংক কেইটাৰ পাৰ্থক্য কিমান 7 তো ইয়াতে আমি অনুমানত এনেকৈ লিখি যাব ন 7 শূন্য 7টো বঢ়াই পেলাই 8 লিখিলো ইয়াতে এটা 1 বনাই দিলো 2 বনাই দিলো 92 এৰে আৰু কিবা সম্ভৱ জানো আর নাই এই তিনিটাই সংখ্যা সম্ভৱ এটা এই তিনিটা সংখ্যাই আমাৰ এনসাৰ হ'ব তাৰে কোনোবা এটা হ'ব গোটেই কেইটা নহয় কোনোবা এটা হ'ব কোনটো হ'ব কেনেকৈ গম পাম তাৰে পাছত তোমালোকে চাবা কি কৈছে চোৱা অবজেক্ট কি কৈছে এটা and the product of the digit of the number আমাক কৈছে যে অংক কেইটাৰ পূৰণফল হৈছে 8 অংক কেইটাৰ পূৰণফল কিমান 8 আমাৰ অংক কেইটাৰ এবাৰ যোগফলৰ ইয়া নাই আমাক কৈছে যদি অংক দুটাৰ পূৰণফল 8 হয় এটা তোমালোকে মোক কোৱাচোন ইয়াতে থকা অংক কেইটাৰ কাৰ পূৰণফল 8 7 0 গুণ 0 8 1 গুণ 8 9 2 গুণ 18 মানে এইটোৱে হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ তো 81 এটা এনেকুৱা সংখ্যা যাৰ অংকৰ স্থান হাল সলনি কৰিলে আমি 18 পাম ইয়াৰে পাৰ্থক্য আমাৰ কিমান আহিব 63 আহিব আৰু ইয়াৰে অংক দুটাৰ পূৰণফল কিমান আহিব 8 আহিব আমাক কৈছে ফাইন্ড দ্য লাৰ্জাৰ অফ দ্য টু ডিজিট নাম্বাৰ আমাক ইয়াৰে ডাঙৰটো উলিয়াব দিছিল ডাঙৰটো কিমান হ'ব 81 উইল বি আৱাৰ কাৰেক্ট আনসাৰ বুজি পালা তো এনেকৈ আমি আনসাৰ বিলাক উলিয়াও আজি মই তোমালোকক যদি এটা আৰু কথা কৈ দিও ইয়াতে ওকে আমাৰ ডিজিট কাউন্টিং আহিছে কিন্তু তাৰে আগতে মই অকমান কথা মেনশন কৰিছো যদি মই তোমালোকক কৈ দিও দুটা সংখ্যাৰ অংক এটাৰ স্থান দুটা অংকৰ সংখ্যা এটাৰ অংকৰ স্থান হাল সলনি কৰিলে পোৱা নতুন সংখ্যা আৰু পুৰণি সংখ্যাৰ পাৰ্থক্য হৈছে 54 এটা এইখিনি ডাটাৰ পৰা আমি সংখ্যা কেইটা ক'ব পাৰিম নে নাই নিশ্চয় পাৰিম এইটো হৈছে ডিফাৰেন্স ন এইটো ডিফাৰেন্স এটা এইটো ডিফাৰেন্সটো কিহৰ গুণিত হ'ব ডিফাৰেন্সটো হ'ব 9 ৰ গুণিত তো 9 পূৰণ 6 হ'ব এই 6টো মানে কি এই 6টো হৈছে অংক দুটাৰ পাৰ্থক্য তো অংক দুটাৰ পাৰ্থক্য কিমান হ'ব লাগিব 6 হ'ব লাগিব তো 6 শূন্য এটা আনসাৰ আহিব 6 ৰ পৰা 0 বিয়োগ কৰিলে কি আহিব 6 আহিব তাৰপিছত 7 আৰু 1 আহিব এটা আনসাৰ 8 আৰু 2 আহিব 8 ৰ পৰা 2 গলে কি 6 ন 9 আৰু 3 আৰু কিবা আহিব জানো আৰু নাহে এটা এইকেইটাৰ উলুটা কেইটা আহিব বাৰু 99 উলুটা কিমান 39 82 ৰ উলুটা কিমান 28 71 ৰ উলুটা কিমান হ'ব 17 আৰু 60 ৰ উলুটা 06 তো এনেকৈ আমাৰ উলটা কেইটা আহিব কিন্তু আলটিমেটলি আমি এনেকৈ ডাইৰেক্টলি ক'ব পাৰিম যে আমাৰ যদি দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ স্থান হাল সলনি কৰিলে তাৰ ডিফাৰেন্স যদি 54 হ'ব লাগে তেতিয়াহ'লে এনসাৰ এইকেইটাই হ'ব ইয়াতকৈ বেলেগ নহয় এটা আমাক এক্সামত কি কৰে এই অংক কেইটাৰ যোগফলটো দিয়া থাকে যোগফলটো আমাক এই কাৰণেই দিয়ে যাতে আমি এই চাৰিটাৰ ভিতৰত কোনটো কাৰেক্ট গম পাওঁ আমি নহলে গম নাপাম ন আমাৰ এই চাৰিটা এনসাৰে সম্ভৱ যদি আমাক আকলাই ডিফাৰেন্স দিয়া থাকে আমি এই চাৰিটাকে এনসাৰ বুলি কম কিন্তু এক্সামত আমাক যোগফলটো দিয়া থাকিব আৰু তোমালোকে যদি মন কৰা গোটেই কেইটা অংকৰে যোগফল বেলেগ বেলেগ মানে ইয়াতে যদি চাও 6 যোগ 0 6 হ'ব 7 যোগ 1 8 হ'ব 8 যোগ 2 10 হ'ব 9 যোগ 3 কিমান হ'ব 11 12 হ'ব অৰ্থাৎ আমাৰ গোটেই কেইটা সংখ্যাৰে যোগফলটো ডিফাৰেন্ট যোগফল বেলেগ কিন্তু ডিফাৰেন্সটো গোটেই কেইটাৰ সমান ইয়াৰে অংক কেইটাৰ মাজৰ পাৰ্থক্য গোটেই কেইটাৰ সমান কিন্তু অংক কেইটাৰ যোগফলটো সবৰে বেলেগ বেলেগ তো যেতিয়া আমাৰ এক্সামত যোগফলটো দি দিব তেতিয়া আমি স্পেসিফিক্যালি কৈ দিম যে এৰে কোনটো কাৰেক্ট আনসাৰ যদি ইয়াতে আমাক এইটো কোৱেশ্চন কৈ দিয়ে যে অংক কেইটাৰ যোগফল 10 অংক কেইটাৰ যোগফল 10 মানে এৰে কাৰেক্ট আনসাৰ কোনটো হ'ব 82 উইল বি আৱাৰ কাৰেক্ট আনসাৰ হয় না অংক কেইটাৰ যোগফল যদি 10 হয় 82 হ'ব কাৰেক্ট আনসাৰ 82 আৰু 28 এটা 82 আৰু 28 ৰ ইয়াৰে কোনটো কাৰেক্ট আনসাৰ কেনেকৈ গম পাম তাৰ কাৰণে আমি কোৱেশ্চনত চাব লাগিব যে নতুন সংখ্যাটো ডাঙৰ নে পুৰণা সংখ্যাটো ডাঙৰ যদি নতুন সংখ্যাটো ডাঙৰ বুলি কয় তেতিয়াহ'লে 82 হ'ব নতুন সংখ্যা আৰু 28 হ'ব আগৰ সংখ্যাটো হয় নে এনেকুৱা নহয় যে এই দুইটা আনসাৰ নহয় দুইটা আনসাৰ কিন্তু তাৰে কোনটো নতুন সংখ্যা কোনটো পুৰণি সংখ্যা সেইটো চাব লাগিব ন সেইটো আমাক কোৱেশ্চনত দিয়া থাকিব ঠিক আছে ওকে নেক্সট আহিছো আমাৰ ডিজিট কাউন্টিংৰ কনসেপ্টৰ বিনে কি আছে নো ডিজিট কাউন্টিং মানে হৈছে অংক গণনা কৰিব লাগে এটা অংক গণনা বুলি ক'লে প্ৰথমতে তোমালোকে জানিব লাগিব আমাক যদি কোনোবাই কোৱেশ্চন কৰে আমি কেনেকুৱা ধৰণৰ অংক লিখিব পাৰো বা কিমানটা অংকৰ সংখ্যা লিখিব পাৰো তো আমি প্ৰথমতে লিখিব পাৰো এনেকুৱা এটা সংখ্যা 1 আমি লিখিব পাৰো 2 আমি লিখিব পাৰো 3 এনেকুৱা ধৰণৰ সংখ্যাবিলাক লিখিব পাৰো আমি এনেকুৱা সংখ্যা লিখিব পাৰো 10 লিখিব পাৰো 11 লিখিব পাৰো 12 লিখিব পাৰো আমি এনেকুৱা সংখ্যা লিখিব পাৰো 100 লিখিব পাৰো 101 লিখিব পাৰো হয় আমি 101 লিখিব পাৰো 102 লিখিব পাৰো হয় আমি এনেকুৱা সংখ্যা লিখিব পাৰো 1000 লিখিলো আমি 1001 লিখিব পাৰো আমি ইয়াতে 1999 লিখিব পাৰো
তো আমি এনেকুৱা ধৰণৰ বহুত কেইটা ধৰণৰ সংখ্যা লিখিব পাৰো এইটোক আমি কওঁ এটা অংকৰ সংখ্যা এইবিলাক এইটোক আমি কওঁ দুটা অংকৰ সংখ্যা এইটোক আমি কওঁ তিনিটা অংকৰ সংখ্যা আৰু এইটোক আমি কওঁ চাৰিটা অংকৰ সংখ্যা ইয়াৰে পাছত আমি ইচ্ছা কৰিলে পাঁচটা অংকৰ সংখ্যাও লিখিব পাৰিম হয় আমি এনেকৈ যিমানটা অংকৰ সংখ্যা আমাৰ লিখিবৰ ইচ্ছা আমি লিখিব পাৰো এটা অংকৰ দুটা অংকৰ তিনিটা অংকৰ চাৰিটা অংকৰ পাঁচটা অংকৰ এতিয়া এটা অংকৰ সংখ্যাবিলাকৰ কথা যদি কওঁ এটা অংকৰ আমি কিমানটা সংখ্যা লিখিব পাৰো এই কুৱেশ্যন আমাৰ এক্সামত কৰে যে এটা অংকৰ কিমানটা সংখ্যা লিখিব পাৰো হয়তো ম্যাক্সিমাম ষ্টুডেন্টে এনসাৰ দিছে যে 9টা লিখিব পাৰো হয় নে কোনোবাই 10টা কবা নেকি 10টা একদম নকবা শূন্য এটা শূন্যটোক আমি একদম ডাইৰেক্টলি এটা সংখ্যা বুলিও নকওঁ ঠিক আছে শূন্য মানে কি শূন্য মানে একো নাই কথাটো তেনেকুৱা ঠিক আছে আমি এটা অংকৰ সংখ্যা বুলি ক'লে আমি 9টা বুলি কওঁ এটা অংকৰ সংখ্যা বুলি ক'লে আমাক যদি কোনোবাই সংখ্যা কিবা লিখিব দিয়ে কিবা এটা সংখ্যা লিখা ঠিক আছে তোমাৰ একো লিখিব লগা ইচ্ছাই নাই তোমাৰ একো লিখিব লগা নাই তুমি একো নিলিখিলে হ'ল আৰু একো নিলিখাটোকে আলটিমেটলি শূন্য বুলি কয় ঠিক আছে শূন্যটোৱে অলপমান বেলেগ টাইপৰ বস্তু এটা বুজায় তো শূন্যটোৰ কথা আমি বৰ্তমানৰ কাৰণে আলোচনা নকৰো শূন্যটো অকমান ডিফাৰেণ্ট বুলি তোমালোকে মনত ৰাখা শূন্যটোৱে যদি তুমি কিবা এটা চাপোজ তুমি এটা ঘৰৰ ভিতৰত গ'লা তাতে একো নাই ঠিক আছে একো নাই মানে কি শূন্য আছে কথাটো তেনেকুৱা একো নাই মানে শূন্য আছে কিন্তু একো নাই আলটিমেটলি শূন্য আছে নে নাই এতিয়া কথাটো তেনেকুৱা কিবা এটা বস্তু আহিলে তাতে একো দেখা নাই মই এতিয়া শূন্য আছে নে নাই যদি শূন্য থাকিলে শূন্যটো দেখিব লাগিছিল শূন্য মানে নাই একো পইণ্টটো বুজি পাইছা তো সেইকাৰণে শূন্যটো আমি লিখাৰ কোনো প্ৰয়োজন নাই বাকি সংখ্যা যদি কওঁ যে এটা অংকৰ সংখ্যা কিমানটা আছে 9টা আছে কোন কোন 1 2 3 4 5 6 7 8 9 10 10 আহিবনে নাহে 10 নাহে 9 লৈকে 1ৰ পৰা আৰম্ভ কৰি 9 লৈকে যিকেইটা 9টা সংখ্যা আছে সেইকেইটাক আমি কি বুলি কওঁ এটা অংকৰ সংখ্যা ঠিক তেনেদৰে দুটা অংকৰ সংখ্যা আমি লিখিম কি পাম 10 11 12 এনেকৈ গৈ পেলাই একদম শেষৰটো হ'ব 99 99 পিছত কি আহে 100 আহিব 100 101 102 এনেকৈ গৈ পেলাই 999 লৈকে লিখিব পাৰিম 999 পিছত আহিব 1000 1000ৰ পিছত 1000 2000 এনেকৈ গৈ পেলাই লাষ্টত আহিব 9999 যদি কোনোবাই ভাবিছিলে এইটো লাষ্টৰ সংখ্যা একদম ভুল দেই এইটো 1999 আমি যদি একদম শেষৰ চাৰিটা অংকৰ সংখ্যাটো কওঁ 9999 হ'ব আমাৰ একদম ডাঙৰ চাৰিটা অংকৰ সংখ্যা সকলোতকৈ ডাঙৰ চাৰিটা অংকৰ সংখ্যা কোনটো 9999 তাৰপিছত এটা কি আছে 10000 এইটো হৈছে পাঁচটা অংকৰ সংখ্যা এনেকৈ গৈ পেলাই একদম লাষ্টটো কি হ'ব 99999 এইটো হৈ যাব পাঁচটা অংকৰ সকলোতকৈ ডাঙৰ সংখ্যা তাৰে পিছত কি আহিব লাখ আহিব 1 লাখ যিটো ছয়টা অংকৰ সংখ্যা তো আলটিমেটলি আমি এনেকৈ এটা অংকৰ দুটা অংকৰ তিনিটা অংকৰ চাৰিটা অংকৰ পাঁচটা অংকৰ সংখ্যাবিলাক লিখিব পাৰো আমাৰ এক্সামত কি কুৱেশ্যন কৰে যে তিনিটা অংকৰ কিমানটা সংখ্যা লিখিব পাৰিব এজন মানুহে যদি তিনিটা অংকৰ 3 ডিজিট নাম্বাৰ বিলাক লিখিব বিচাৰে কিমানটা সংখ্যা লিখিব পাৰিব আমাক এইবিলাক কুৱেশ্যন কৰে যে তিনিটা অংকৰ কিমানটা সংখ্যা লিখাটো সম্ভৱ এটা এইটো কুৱেশ্যনৰ এনসাৰ কি দিম যদি কোনোবাই কয় যে তিনিটা অংকৰ কিমানটা সংখ্যা লিখিম বা আমাক যদি কয় যে চাৰিটা অংকৰ কিমানটা সংখ্যা লিখিব পাৰি আমাক যদি কয় পাঁচটা অংকৰ কিমানটা সংখ্যা লিখিব পাৰি আমি কি কৰিব লাগে আমি ফৰ্মুলা ইউজ কৰিব লাগে 9 * 10 to the power n এনে 9 মানে কি 9 মানে হৈছে 9 10 to the power n মানে কিমান n ৰ ভ্যালু কিমান তো n ৰ ভ্যালু হৈছে এৰে যিকেইটা ডিজিট আছে এৰে যিকেইটা অংক আছে এই অংক কেইটাৰ n মানে কি n মানে হৈছে যিকেইটা তাতে অংক আছে সেই অংক কেইটাৰ ভ্যালু ঠিক আছে n - 1 অংক কেইটাৰ ভ্যালু এৰে কিমান আছে যদি মই চাৰিটা অংকৰ বুলি কওঁ তেতিয়াহ'লে 4 আহিব 4 - 1 যদি মই তিনিটা অংক বুলি কওঁ n ৰ ভ্যালু 3 আহিব যদি পাঁচটা অংক বুলি কওঁ n ৰ ভ্যালু কি আহিব 5 আহিব থাকিবনে মনত সকলোৰে yes সকলোৰে থাকিব তো n ৰ ভ্যালুটো কাৰ ওপৰত ডিপেন্ড কৰিব যিমানটা অংকৰ কথা কৈ আছো এইখিনি সলভ কৰিলে তোমালোকে দেখিবা 10 * 9 * 10 কিউব আৰু এইখিনি তোমালোকে এনেকৈ লিখিব পাৰিবা 9 তিনিটা শূন্য 9000 তো আমি এক্সামত দুটা ৰিপ্ৰেজেন্টেশন পাম আমি এক্সামত এনেকৈ লিখিব লগা হ'ব পাৰে আমি এনেকৈ লিখিব লগা হ'ব পাৰে তো কেনেকৈ লিখিব লগা হয় হেতু তোমালোকে অপচনৰ ওপৰত ডিপেন্ড কৰিব যদি অপচনত এইটো আছে এইটো কাৰেক্ট যদি এইটো আছে এইটো কাৰেক্ট ঠিক আছে তোমালোকে মনত কি ৰাখিব লাগে যে আমাক সুধিব পাৰে যে ইমানটা অংকৰ কিমানটা সংখ্যা আছে যে তিনিটা অংকৰ আমি কিমানটা সংখ্যা লিখিব পাৰো আমি জানো যে তিনিটা অংকৰ সংখ্যা হৈছে 100 101 102 103 104 110 170 180 260 350 540 তো এনেকুৱা সংখ্যাবিলাক যাই থাকিব গৈ পেলাই একদম শেষৰ ফালে কি আহিব 999 999 এতিয়া এই 100ৰ পৰা 999 লৈকে টোটেল কিমানটা সংখ্যা আছে সেই কথাটো যদি আমাক সোধে আমি এই ফৰ্মুলাটো ইয়াতে লগাব পাৰিম 9 * 10 to the power n - 1 ঠিক আছে আৰু 10ৰ ওপৰত 3 আছে মানে 9ৰ পিছফালে তিনিটা শূন্য এই 10ৰ ওপৰত যে ঘাত যে থাকে পাৱাৰ এই পাৱাৰটোৱে কি বুজায় পাৱাৰটোৱে বুজায় যদি পজিটিভত আছে মানে পিছফালে শূন্য যদি নিগেটিভত আছে আগফালে শূন্য কথাটো তেনেকুৱা থাকিব মানে মনত যদি মই কেতিয়াবা তোমালোকক কৈ দিও যে 9 *
9 into 10 to the power -2 ইয়াৰে মিনিংটো হৈছে 9 যিটো সংখ্যা আছে এইটো দশমিকৰ পাছত দুটা অংক থাকিব অৰ্থাৎ 09 এনেকুৱা ঠিক আছে যদি এইটোক যদি মই এনেকৈ কওঁ 9 into 10 স্কয়াৰ ইয়াৰে মিনিং কি হয় ইয়াৰে মিনিং হ'ব 9 ৰ পাছফালে দুটা শূন্য -2 মানে কি হয় -2 মানে কি বুজাব -2 মানে হৈছে তোমালোকে দশমিকৰ পাছত দুটা অংক ৰাখিব লাগিব তাৰ কাৰণে এটা শূন্য আহিব এটাটো 9 আছেই তেনেকুৱা ইয়াৰে যদি -4 কৈ দিও -4 মানে কি হ'ব দশমিকৰ পাছত চাৰিটা মানে এনেকুৱা হ'ব 0 0 এইটো 1 2 3 4 চাৰিটা অংক আছে ন তো মাইনাস থাকিলে এইটো আহিব আৰু প্লাস থাকিলে এনেকুৱা পিছফালে শূন্য আহিব দুটা শূন্য আহি গৈছে ইয়াৰে 3 আছে কাৰণ তিনটা শূন্য আহিছে তো এইটো বস্তু তোমালোকে মাইন্ডত ৰাখিবা ঠিক আছে এনেকৈ আমি অংক গণনা কৰো আমি কিমানটা সংখ্যা লিখিব পাৰো সেইটো আমি গণনা কৰিব পাৰো লগতে নেক্সট আমাৰ কনসেপ্টটো আছে এইটো এতিয়া এইটো ফালে আহিছো এইটো কি কৈছে চোৱা 300 পৰা 500 ৰ ভিতৰত 6 অংকটো কিমান বাৰ পোৱা যাব 300 পৰা 500 ৰ ভিতৰত 6 অংকটো কিমান বাৰ পোৱা যাব এনেকুৱা সংখ্যা আহিব এতিয়া এইটোৰ মিনিংটো কি আমি যেতিয়া সংখ্যাবিলাক লিখো 300 ৰ পৰা আমি যেতিয়া সংখ্যাবিলাক লিখি যাম 300 ৰ পৰা লিখিলো 300 301 302 303 এনেকৈ লিখিম ন সংখ্যাবিলাক এনেকৈ যেতিয়া লিখি যাম তেতিয়াহ'লে এই 6 অংকটো কিমান বাৰ পাম আমাক সেইটো কৈছে তো আমি জানো যেতিয়া মই সংখ্যাবিলাক লিখি যাম যেতিয়া মই লিখিম 306 তেতিয়াহ'লে এটা 6 পালো নে নাই পালো তাৰপিছত মই যেতিয়া লিখিম 316 তেতিয়াও এটা 6 পাম যেতিয়া মই লিখিম 326 তেতিয়াও এটা 6 পাম যেতিয়া মই লিখিম 337 তেতিয়াও এটা 6 পাম 346 তেতিয়াও এটা 6 মানে আলটিমেটলি এনেকৈ আমি 6 অংকবিলাক লিখি লিখি গৈ থাকিম হয় আমি এনেকৈ যেতিয়া সংখ্যাবিলাক লিখো এনেকুৱা অংকবিলাকৰ ৰিপিটেশন হয় আমিতো নতুন নতুন সংখ্যা নিলিখো ন আমি সেই একেইটা অংকই ৰিপিট কৰি থাকো যদি মই অংককেইটাৰ কথা কওঁ 1 2 3 এনেকৈ গৈ পেলাই 9 লৈকে আৰু লগতে শূন্যটো ইয়াতে আহিব এই যিকেইটা অংক আছে এই অংককেইটাক আমি কি কৰো ৰিপিট কৰি থাকো আমি সেইকেইটাকে ঘূৰাই পকাই লিখি থাকো বেলেগ বেলেগ ফৰমেটত হয় আমিতো ইয়াতে নতুন নতুন অংক লিখি নাথাকো যেনেকৈ 306 লিখিলো 316 লিখিলো আকৌ ৰিপিট এনে বেলেগ বস্তু ৰিপিট হৈ থাকে তো আমাক কোৱেশ্চন কৰিব যে 300 পৰা 500 ৰ ভিতৰত 6 অংকটো কিমান বাৰ আহিব তো এইটোৰ এনসাৰ কেনেকৈ কৰিম তাৰ কাৰণে তোমালোকে নোট বনাই ৰাখা যে যিকোনো এশটা সংখ্যাৰ ভিতৰত শূন্যৰ বাহিৰে প্ৰতিটো অংক 20 বাৰ পোৱা যায় প্ৰতিটো অংক 20 বাৰ পোৱা যায় এককৰ ব্ৰেকেটত লিখিবা একক আৰু দশকৰ ঘৰত মানে মই ক'ব বিচাৰিছো যে আমাক যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন দিব যে 300 পৰা 500 ৰ ভিতৰত 6 অংকটো কিমান বাৰ পোৱা যাব আমি প্ৰথমতে এইকেইটা 100 ৰ গেপত লিখি লম অৰ্থাৎ 300 পৰা 400 400 পৰা 500 তো এনেকৈ তোমালোকে 100 ৰ গেপত লিখি লবা তোমালোকে ডাইৰেক্ট 300 পৰা 500 লিখিব নালাগে 300 পৰা 400 লৈকে লিখিলো এবাৰ 400 পৰা 500 যদি ইয়াতে 600 ৰাখিলে তেন মই ইয়াতে লিখিলো এতেন 500 পৰা 600 তো এনেকৈ আমি 100 ৰ গেপত লিখি লওঁ ঠিক আছে হৈ গ'ল এইখিনি ইয়েস হৈ গ'ল তাৰ পাছত তোমালোকে এনেকৈ মনত ৰাখিবা যে যিকোনো এশটা সংখ্যা ইয়াৰে 300 পৰা 400 লৈকে কিমানটা সংখ্যা আছে এশটা সংখ্যা আছে এই এশটা সংখ্যাৰ ভিতৰত যিকোনো এটা অংক ইয়াৰে 6 অংকৰ কথা কৈছে আমাৰ 4 অংক বুলি এক্সামত সুধিব পাৰে 3 অংকৰ কথা ক'ব পাৰে যিকোনো অংকৰ কথা ক'ব পাৰে তো যিকোনো এটা অংক টোটেল 20 বাৰ পোৱা যাব থাকিবনে মনত 300 পৰা 400 লৈকে যিকোনো এটা অংক টোটেল কিমান বাৰ থাকিব 300 পৰা 400 লৈকে যিকোনো এটা অংক 20 বাৰ পোৱা যাব 400 পৰা 500 লৈকে কিমান বাৰ পোৱা যাব ইয়াতেও 20 বাৰে পোৱা যাব এটা তোমালোকৰ মাইন্ডত কোৱেশ্চন আহিছে যে কেনেকৈ 20 বাৰ হয় তো এইটো হৈছে তোমালোকে এককৰ ঘৰত যদি চোৱা যেনেকৈ মই ইয়াতে লিখিছো 306 316 326 337 346 তাৰ পিছত আহিব 356 তাৰ পিছত আহিব 366 তো এনেকৈ আমি এককৰ ঘৰত যদি কাউন্ট কৰো টোটেল 10 বাৰ আমি 6 অংকটো দেখা পাম ঠিক আছে আৰু তাৰে পাছত আমি যদি চাইলে 10 বাৰহে হয় আৰু ক'ত আহিব টোটেল 20 বাৰ বুলি লিখিছো ন এটা 20 বাৰ কেনেকৈ হয় তো তাৰ কাৰণে তোমালোকে মন কৰিলে দেখিবা 360 মই যেতিয়া লিখিম ওকে এইখিনি সাইডত বৰ দিগদাৰ 360 361 362 এটা ইয়াতে তোমালোকে চোৱাচোন ইয়াতে কি দেখি পাই আছো ইয়াতে আমি যিকেইটা দেখি পাই আছো গোটেইকেইটাত কি আছে এককৰ ঘৰত নাই ইয়াতে দশকৰ ঘৰত আছে এনেকুৱা নহয় যে এককৰ ঘৰত নাই এককৰ ঘৰত আহিব এককৰ ঘৰত এইকেইটা আমি দেখিছোৱে 360 পৰা আৰম্ভ কৰি 369 লৈকে 69 লৈকে যিকেইটা সংখ্যা আছে ইয়াতে তোমালোকে দেখিবা দশকৰ ঘৰতো এটা এটা 6 আছে
আমি যেতিয়া 6 অংকটো বিচাৰি আছো আমি ইয়াতে গুৰুত্ব দি পেলাই কি দেখিছো আমি গুৰুত্ব দি পেলাই ইয়াতে দেখিছো যে ইয়াতে 6 অংকটো এককৰ ঘৰত অকল নাই দশকৰ ঘৰতো আছে এককৰ ঘৰত আছে 10 বাৰ আৰু দশকৰ ঘৰত আছে 10 বাৰ তো সেনেকৈ এককৰ ঘৰত 10 বাৰ আৰু দশকৰ ঘৰত 10 বাৰ টোটেল কিমান বাৰ থাকিব 20 বাৰ থাকিব আৰু এইটো মই এনেকুৱা কোৱা নাই কোনোবা এটা স্পেচিফিক অংকৰ ক্ষেত্ৰত প্ৰতিটো অংকৰ ক্ষেত্ৰতে যদি মোক ইয়াতে 6 অংকৰ কথা নকৈ পেলাই যদি 4 অংকৰ কথা কয় যদি মোক 5 অংকৰ কথা কয় 3 অংকৰ কথা কয় 2 ৰ কথা কয় 1 ৰ কথা কয় 7 ৰ কথা কয় তো যিকোনো অংকৰ কথা নকক কিয় প্ৰতিটো অংকই এককৰ ঘৰ আৰু দশকৰ ঘৰত টোটেল 20 বাৰ আহিব কিহত 100টা সংখ্যাৰ গেপত মানে 300ৰ পৰা 400 লৈকে আমি যদি সংখ্যাবিলাক লিখো গোটেইবিলাক সংখ্যা লিখি পেলাই তাতে যদি আমি কাউন্ট কৰো যে এই অংকটো কিমান বাৰ আহিছে আমি দেখিম 20 বাৰ আহিব ওকে আৰু ইয়াতে 400 পৰা 500 লৈকে যদি চাও ইয়াতে কিমান বাৰ আহিব ইয়াতে আমাৰ 20 বাৰে আহিব ঠিক আছে আৰু এই যে 20 বাৰ আহিছে টোটেল কিমান হল টোটেল হৈ গল 40 আমাৰ কাৰেক্ট এনসার এতিয়া এইখিনি এনসার নে আৰু কিবা কৰিব লাগিব আৰু এটা বস্তু তোমালোকে চাব লাগিব এইটো হৈছে এই যোনটো 20 বাৰ কাউন্ট কৰিলো এইটো হৈছে একক আৰু দশকৰ তোমালোকে চাব লাগিব শতকৰ ঘৰত ইয়াতে 6 আছে নেকি মানে 300ৰ পৰা যেতিয়া মই 400 লৈকে সংখ্যাবিলাক লিখিম তাৰে শতকৰ ঘৰত অৰ্থাৎ 100 প্লেছত 6 আহিবনে নাহে কিয় যেতিয়া মই 300ৰ পৰা সংখ্যাবিলাক লিখো মই কি লিখিম নো এইটো চোৱা 301 302 306 316 360 371 মানে আলটিমেটলি শতকৰ ঘৰত 3 থাকিব হয়নে শতকৰ ঘৰত 3 থাকিব 300ৰ পৰা আৰম্ভ কৰি 399 লৈকে মই যিমানে সংখ্যা নিলিখো কিয় শতকৰ ঘৰত 3 থাকিব তো সেইকাৰণে শতকৰ ঘৰত ইয়াৰে 6 কেতিয়াও নাহে ঠিক তেনেদৰে 400ৰ পৰা 500 লৈকে আহিব নেকি 6 ইয়াতেও নাহে কাৰণ 400ৰ পৰা 499 লৈকে কি থাকিব শতকৰ ঘৰত 4 99 পিছত কি আহিব 499 500 500 কি আহিছে 5 আহিছে মানে ইয়াতেও 6 আহা নাই শতকৰ ঘৰত ইয়াতে 6 নাহে তো সেইকাৰণে 40 হৈ গল আমাৰ কাৰেক্ট এনসার কিন্তু যদি এইটো কোৱেশ্চনৰ কথা কও ইয়াতে হয়তো অকমান ডিফাৰেন্ট হ'ব ইয়াতে আমাক কি কৈছে 450 পৰা 600ৰ ভিতৰত 4 অংকটো কিমান বাৰ পোৱা যাব এটা কাম কৰো মই গোটেইকেইটা কুৱেশ্চন সলভ কৰি নিদিও অকনমান তোমালোকক মই বুজাই দিলো এটা তোমালোকে কি কৰিব লাগে এই কুৱেশ্চনটো ট্ৰাই কৰা এন্ড কমেন্ট বক্সত কমেন্ট কৰা লগতে এইটো এটা কুৱেশ্চন আছে এইটো কুৱেশ্চন ট্ৰাই কৰা আৰু এইটো এটা কুৱেশ্চন আছে এইটোও তোমালোকে ট্ৰাই কৰিব পাৰা তো এইকেইটা কুৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে ট্ৰাই কৰা বাকি যিখিনি পাৰ্ট আছে এইখিনি আমি নেক্সট ক্লাছত কন্টিনিউ কৰিম কৰি পেলাই এৰে পিছত আৰু নতুন এটা কনসেপ্ট আমি আলোচনা কৰিম খুব ধুনীয়া কনসেপ্ট এটা আছে আমাৰ ৰিমাইন্ডাৰ থিওৰেমৰ লগত ৰিলেটেড সেই ৰিমাইন্ডাৰ থিওৰেমটো আমি আলোচনা কৰিম ওকে যদি ক্লাসটো কৰি ভাল লাগিছে যদি বস্তুখিনি অকনমান হলে বুজি পালা তেলে লাইক কৰিবলৈ নাপাহৰিবা আৰু কথাটো হল কি আমি এই যেটো সিৰিজ লঞ্চ কৰিছে এটো কেতিয়া বন্ধ নহয় এটো ক্লাস আহিয়ে থাকিব আমি গোটেইকেইটা চেপ্টাৰতে সৰু সৰু টপিকৰ কম সময় ভিডিওছ আলোচনা কৰি আছো কম সময়ত আমি বহুত ইন্টাৰেষ্টিং এক্সামৰ অহা কুৱেশ্চন ডিসকাশন কৰি আছো যদি কিবা ডাউটছ থাকে মোক জনাবা আইদাৰ কমেন্ট বক্সত হওক নহলে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ তাতে গৈ পেলাই জনাব পাৰিবা জাস্ট জনালেই হ'ল ওকে লগ পাম সকলোকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ